অলপ জ্ঞান লৈ মেলি আমি নিজকে কেতিয়াও জ্ঞানী সজাব নালাগে, নিজকে কেতিয়াও জ্ঞানী বুলি ক'ব নালাগে, ভাবিব নালাগে। আৰু যদি তেনেকৈ আমি ভাবোঁ সেইটো আমাৰ কাৰণে ভুল। বহু এনেকুৱা ব্যক্তি আছে নিজৰ অলপ জ্ঞানখিনি লৈয়ে বহুত অহংকাৰ কৰে, যেনিবা তেখেততকৈ তাৰমানে বেলেগে আৰু ধৰি লওক একো নাজানে, তেখেতেই সকলো জানে, তেনেকুৱা ধৰণৰ কৰে। কিন্তু মই আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ, অসমীয়াত এষাৰ কথা আছে, হস্তিও পিছলে পাওঁ, মানে হাতীও কেতিয়াবা মানে ভৰি পিছল খায়। সেই গতিকে মই ক'ব বিচাৰোঁ, আপুনি নিজকে যিমানেই জ্ঞানী বুলি নাভাবক কিয়, কেতিয়াবা আপোনাৰো মুখখন পিছল খাব পাৰে, নক'বলগীয়া কথা কৈ পাব পাৰে, আপোনাৰ ভুল হৈ যাব পাৰে। কাৰণ জ্ঞানীও কেতিয়াবা ভুল হৈ যায়, সেইটো স্বাভাৱিক। সেইকাৰণে কেতিয়াও নিজৰ জ্ঞানখিনিক লৈ অহংকাৰ কৰিব নালাগে। যদি আপোনাৰ ভাল কিবা জ্ঞান আছে, সেই জ্ঞানখিনি আনক বিলাই দিবলৈ চেষ্টা কৰিব লাগে, আনক কিবা এটা দি যাব চেষ্টা কৰিব লাগে, যাতে আপোনাৰ জ্ঞানখিনি অথলে নাযায়, আপুনিও নিজৰ লগতে 10জন মানে উপকৃত হোৱা কথা চিন্তা কৰিব লাগে। আৰু আকৌ কওঁ, মই কেতিয়াও নিজৰ জ্ঞানক লৈ অহংকাৰ কৰিব নালাগে। যিখিনি আছে সেইখিনি ধুনীয়াকৈ আপুনি আনক বিলাই যোৱাৰ কাৰণে চেষ্টা কৰিব লাগে, আনক কিবা এটা দি যোৱাৰ কাৰণে চেষ্টা কৰিব লাগে, যাতে আপোনাৰ জ্ঞানখিনি কামত আহে। মই আকৌ কওঁ, কিন্তু জ্ঞানক লৈ অহংকাৰ নকৰিব, কাৰণ হস্তিও পিছলে পাওঁ, এই কথাষাৰ মনত ৰাখিব। ধন্যবাদ।